মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 3 তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নাম্বাৰ 2 এই পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবা। লেটছ সি, বোলা আমি চাওঁ। হাউ মাছ উই হেভ আণ্ডাৰষ্টুড, আণ্ডাৰষ্টুড মানে হৈছে বুজি পোৱা। আমি কিমান বুজি পালোঁ, আহা আমি চাওঁ। প্ৰথমে নাম্বাৰ 1ৰ এ, এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। তোমালোকে এই প্ৰশ্নবিলাকৰ উত্তৰ লিখিব লাগিব। প্ৰথমে নাম্বাৰ 1, হুৱেৰ ডিড দ্য মাংকি লিভ, লিভ মানে হৈছে বাস কৰা। বান্দৰটোৱে ক'ত বাস কৰিছিল? তোমালোকে লিখিবা যে দ্য মাংকি লিভড ইন এ ৰ'জ আপেল ট্ৰী, মানে বান্দৰটোৱে এটা ৰ'জ আপেল গছত বাস কৰিছিল। তাৰপিছত নাম্বাৰ 2, হোৱাট ডিড দ্য মাংকি চি ইন দ্য ৰিভাৰ, ৰিভাৰ মানে হৈছে নদী আৰু চি মানে হৈছে দেখা পোৱা, মানে বান্দৰটোৱে নদীত কি দেখা পাইছিল? তোমালোকে লিখিবা যে দ্য মাংকি চ, বান্দৰটোৱে দেখিছিল, ইন দ্য ৰিভাৰ নদীত, এ ক্ৰক'ডাইল এটা ঘঁৰিয়াল। তাৰপিছত নাম্বাৰ 3, হু বিকেম ফ্ৰেণ্ডছ, মানে কোনে বন্ধু হৈছিল? তোমালোকে লিখিবা যে দ্য মাংকি এণ্ড দ্য ক্ৰক'ডাইল বিকেম ফ্ৰেণ্ডছ, বান্দৰ আৰু ঘঁৰিয়াল বন্ধু হৈ পৰিছিল। তাৰপিছত নাম্বাৰ 4, হোৱাট ডিড দ্য মাংকি গিভ, বান্দৰটোৱে কি দিছিল? টু দ্য ক্ৰক'ডাইল, মানে বান্দৰটোৱে ঘঁৰিয়ালটোক কি দিছিল? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে দ্য মাংকি গেভ, বান্দৰটোৱে দিছিল, টু দ্য ক্ৰক'ডাইল ঘঁৰিয়ালটোক, চাম ৰ'জ আপেল, কিছুমান ৰ'জ আপেল দিছিল। তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ মুখস্থ কৰিবা, এইবিলাক পৰীক্ষাত আহিব। চে য়েছ অৰ ন', মানে তোমালোকে এইবোৰ হয়নে নহয় ক'ব লাগিব। প্ৰথমে নাম্বাৰ 1, দ্য ক্ৰক'ডাইল লিভড, ঘঁৰিয়ালটোৱে বাস কৰিছিল, ইন দ্য ৰিভাৰ, নদীটোত বাস কৰিছিল। এইটো কি হ'ব? এইটো হ'ব য়েছ, এইটো হয়। তাৰপিছত নাম্বাৰ 2, দ্য মাংকি লিভড, বান্দৰটোৱে বাস কৰিছিল, ইন এন আপেল ট্ৰী, এটা আপেলৰ গছত বাস কৰিছিল। এইটো কি হ'ব? এইটো হ'ব ন', এইটো নহয়, আপেল ট্ৰী নহয়, কি হ'ব? ৰ'জ আপেল ট্ৰী। তাৰপিছত নাম্বাৰ 3, দ্য মাংকি ৱাজ হাংগ্ৰী, হাংগ্ৰী মানে হৈছে ভোকাতুৰ, বান্দৰটো ভোকাতুৰ আছিল। এইটো কি হ'ব? এইটো হ'ব ন', এইটো নহয়। তাৰপিছত নাম্বাৰ 4, দ্য ৰ'জ আপেলছ ৱেৰ চুইট, চুইট মানে হৈছে কি? মিঠা, মানে ৰ'জ আপেলবিলাক মিঠা আছিল। এইটো কি হ'ব? এইটো হ'ব য়েছ, এইটো হয়। তাৰপিছত নাম্বাৰ 5, দ্য মাংকি ৱান্টেড, বান্দৰটোৱে বিচাৰিছিল, টু টেষ্ট, টেষ্ট কৰিব, দ্য হাৰ্ট মানে হৃদয়, অৱ দ্য ক্ৰক'ডাইল, বান্দৰটোৱে ঘঁৰিয়ালটোৰ হৃদয় টেষ্ট কৰিব বিচাৰিছিল। এইটো কি হ'ব? এইটো হ'ব ন', এইটো নহয়। থিংক এণ্ড চে, মানে ভাবা আৰু কোৱা, হোৱাট উড ইউ ডু, মানে তুমি কি কৰিলাহেঁতেন, ইফ ইউ ৱেৰ দ্য ক্ৰক'ডাইল, যদি তুমি ঘঁৰিয়াল হলাহেঁতেন তেন্তে তুমি কি কৰিলাহেঁতেন? দ্য মাংকিজ ফ্ৰেণ্ড, তুমি যদি বান্দৰৰ বন্ধু ঘঁৰিয়াল হলাহেঁতেন তেনেহ'লে তুমি কি কৰিলাহেঁতেন? তোমালোকে ক'বা যে ইফ আই ৱেৰ দ্য ক্ৰক'ডাইল, যদি মই ঘঁৰিয়ালটো হ'লোহেঁতেন, আই উড নট লছ, মই নেহেৰুৱালোহেঁতেন, মাই ফ্ৰেণ্ডশ্বিপ, মোৰ বন্ধুত্ব, উইথ দ্য মাংকি, বান্দৰটোৰ সৈতে, ফ্ৰেণ্ডশ্বিপ মানে হৈছে বন্ধুত্ব। তাৰপিছত নাম্বাৰ 2, এইটো তোমালোকে কি কৰিবা, যিবিলাক ইয়াত মানে সোৱাদ বা টেষ্ট বুজোৱা শব্দ আছে সেই শব্দবিলাক তোমালোকে ইয়াৰ পৰা বাছি উলিয়াই ইয়াত লিখিবা। তোমালোকে এইবোৰ এনেকৈ লিখিলেই হ'ল। এইটো হৈছে স্পাইচি, মানে মছলাযুক্ত। এইটো হৈছে চ'ৰ, মানে টেঙা। বিটাৰ মানে তিতা। চল্টি মানে নিমখীয়া।
আৰু হট মানে হৈছে কি গৰম। দেয়াৰ আৰ 3 কেৰেক্টাৰ্ছ ইন দ্য ষ্টৰী। ষ্টৰী মানে গল্প। গল্পখনত 3টা কেৰেক্টাৰ আছে বা 3টা চৰিত্ৰ আছে। প্ৰথমে নাম্বাৰ 1 দ্য মেল ক্ৰক'ডাইল। মেল মানে হৈছে মতা ঘঁৰিয়াল। তাৰপিছত নাম্বাৰ 2 দ্য ফিমেল ক্ৰক'ডাইল। মাইকী ঘঁৰিয়াল। ফিমেল মানে হৈছে মাইকী। নাও নেম দ্য থাৰ্ড কেৰেক্টাৰ। এতিয়া তোমালোকে 3 নম্বৰ চৰিত্ৰটোৰ নাম লিখিবা। নাম্বাৰ 3 কি হ'ব? দ্য মাংকি মানে বান্দৰ। হু ইজ ইয়'ৰ ফেভাৰিট কেৰেক্টাৰ এণ্ড হোৱাই? তোমাৰ প্ৰিয় চৰিত্ৰ কোনটো আৰু কিয়? তোমালোকে লিখিবা যে আই লাভ দ্য মাংকি। মই বান্দৰটো ভাল পাওঁ। বিকজ মানে কাৰণ। দ্য মাংকি ৱাজ অনেষ্ট। বান্দৰটো কি আছিল? বান্দৰটো সৎ আছিল। এণ্ড কাইণ্ড হাৰ্টেড আৰু দয়ালু হৃদয়ৰ আছিল। কাইণ্ড মানে হৈছে দয়ালু আৰু হাৰ্টেড মানে হৈছে হৃদয়ৰ। তাৰপিছত নাম্বাৰ 4 তোমালোকে এইবিলাক এনেকৈ মিলাই দিবা। এইটো হৈছে বাৰ্ড। বাৰ্ড মানে হৈছে কি? চৰাই। চৰাই ক'ত থাকে? নেষ্ট মানে চৰাইৰ বাহ। তাৰপিছত মাংকি ট্ৰী। তাৰপিছত লায়ন ডেন। ডেন মানে হৈছে গুহা। তাৰপিছত ৰেবিট। ৰেবিট মানে হৈছে শহাপহু। বুঢ়ো মানে হৈছে গাঁত বা খাল। তাৰপিছত নাম্বাৰ 5 ৰিড দ্য ফলোয়িং ৱৰ্ডছ এলাউড। তোমালোকে এই শব্দবিলাক ডাঙৰকৈ পঢ়িবা। এইটো হৈছে ক্লাইম্ব। ক্লাইম্ব মানে হৈছে গছত উঠা বা বগোৱা। এইটো হৈছে থাম্ব। থাম্ব মানে হৈছে বুঢ়া আঙুলি। এইটো হৈছে কম মানে হৈছে ফণি। ডাম্ব মানে হৈছে বোবা। তাৰপিছত নি মানে হৈছে আঁঠু, ভৰিৰ আঁঠু। তাৰপিছত ন মানে হৈছে জনা। নাইফ মানে হৈছে কি? চুৰি। আৰু এইটো হৈছে কি? নখ। তাৰপিছত নাম্বাৰ 6 ৰিড দ্য ফলোয়িং ৱৰ্ডছ। তলৰ শব্দবিলাক পঢ়া। দিজ আৰ নেমিং ৱৰ্ডছ। এইবিলাক হৈছে নেমিং ৱৰ্ডছ। নেমিং ৱৰ্ডছ মানে হৈছে নাম বুজোৱা শব্দ। এই সকলোবোৰেই হৈছে কি? একোটাকৈ নাম বুজোৱা শব্দ। এইটো হৈছে মাংকি মানে বান্দৰ। এইটো হৈছে ক্ৰক'ডাইল ঘঁৰিয়াল। এইটো হৈছে ৰিভাৰ নদী। এইটো হৈছে ট্ৰী। এতিয়া তোমালোকে গল্পখনৰ পৰা নেমিং ৱৰ্ডছ তোমালোকে ইয়াত লিখিব লাগিব। তোমালোকে লিখিবা যে ৰ'জ আপেল। এইটো হৈছে কি? এটা নেমিং ৱৰ্ড নাম বুজোৱা শব্দ। তাৰপিছত হোম ঘৰ। তাৰপিছত হাৰ্ট মানে অন্তৰ। তাৰপিছত ফ্ৰেণ্ড মানে হৈছে কি? বন্ধু। নাম্বাৰ 7 লুক এট দ্য পিকচাৰ্ছ। ছবিবোৰলৈ চোৱা। এণ্ড ৰিড দ্য চেণ্টেঞ্চ বিল'। আৰু তোমালোকে ছবিবোৰৰ তলত থকা বাক্যবিলাক পঢ়া। দ্য মাংকি ইজ ছুইংগিং। ছুইংগিং মানে হৈছে দুলি থকা। অন এ ট্ৰী এটা গছৰ ওপৰত। বান্দৰটোৱে এটা গছত দুলি আছে। দ্য ক্ৰক'ডাইল ইজ ছুইমিং। ছুইমিং মানে হৈছে সাঁতুৰি থকা। ইন দ্য ৰিভাৰ মানে নদী। ঘঁৰিয়ালটোৱে নদীত সাঁতুৰি আছে। নাও লুক এট দ্য পিকচাৰ। এতিয়া তোমালোকে এই ছবিখনলৈ চোৱা। এণ্ড ৰাইট ডাউন এ চেণ্টেঞ্চ এবাউট ইট। আৰু তোমালোকে এই ছবিখনৰ বিষয়ে এটা বাক্য লিখা। তোমালোকে লিখিবা যে দ্য বয় ইজ ছুইমিং। ল'ৰাজনে সাঁতুৰি আছে। ইন দ্য ৰিভাৰ মানে নদীত। ল'ৰাজনে নদীত সাঁতুৰি আছে। তাৰপিছত নাম্বাৰ 8 দ্য মাংকি এণ্ড দ্য ক্ৰক'ডাইল ৱেৰ গুড ফ্ৰেণ্ডছ। মানে বান্দৰটো আৰু ঘঁৰিয়ালটো ভাল বন্ধু আছিল। দে টকড সিহঁতে কথা পাতিছিল। উইথ ইচ আদাৰ ইজনে আনজনৰ সৈতে কথা পাতিছিল। দ্য মাংকি শ্বেয়াৰ্ড বান্দৰটোৱে শ্বেয়াৰ কৰিছিল বা বান্দৰটোৱে দিছিল। ৰ'জ আপেল উইথ হিজ ফ্ৰেণ্ড তেওঁৰ বন্ধুৰ সৈতে। বান্দৰটোৱে তেওঁৰ বন্ধুৰ সৈতে ৰ'জ আপেল শ্বেয়াৰ কৰিছিল। ৰাইট ডাউন তলত লিখা। এ ফিউ থিংছ
অলপকেইটা বস্তু ডেট ইউ ডু যিবোৰ তুমি কৰা উইথ ইয়'ৰ ফ্ৰেণ্ড তোমাৰ বন্ধুৰ সৈতে ইউ মে ইউজ তোমালোকে ইউজ কৰিব পাৰা ৱৰ্ডছ গিভেন ইন দ্য বাবেল তোমালোকে এই বাবেলটোত দিয়া ৱৰ্ডবিলাক বা শব্দবিলাক ব্যৱহাৰ কৰিব পাৰা ওৱান ইজ ডান ফৰ ইউ এটা তোমালোকৰ বাবে কৰি দি আছে প্ৰথমে নাম্বাৰ 1 আই লাইক টু শ্বেয়াৰ মই শ্বেয়াৰ কৰি ভাল পাওঁ টয়েছ মানে খেলনা উইথ মাই ফ্ৰেণ্ড মোৰ বন্ধুৰ সৈতে এইটো কৰি দি আছে নাম্বাৰ 2 আই প্লে ফুটবল মই ফুটবল খেলোঁ উইথ মাই ফ্ৰেণ্ড মোৰ বন্ধুৰ সৈতে মই ফুটবল খেলোঁ প্লে মানে হৈছে খেলা তাৰপিছত নাম্বাৰ 3 আই টক মই কথা পাতোঁ উইথ মাই ফ্ৰেণ্ড মোৰ বন্ধুৰ সৈতে ডেইলি মানে হৈছে সদায় তাৰপিছত নাম্বাৰ 4 মাই ফ্ৰেণ্ড এণ্ড মি মোৰ বন্ধু আৰু মই অলৱেজ ৰিড সদায় পঢ়োঁ বুক মানে হৈছে কিতাপ তাৰপিছত নাম্বাৰ বি ৰাইট ডাউন কুৱেশ্যনছ টু গেট দ্য গিভেন এনচাৰ্ছ মানে তোমালোকে এই উত্তৰবিলাকৰ প্ৰশ্নটো লিখিব লাগিব এনচাৰ কি দি আছে দ্য ক্ৰক'ডাইল লিভড ইন দ্য ৰিভাৰ ঘৰিয়ালটোৱে নদীটোত বাস কৰিছিল ইয়াৰ কুৱেশ্যনটো কি হ'ব হুৱেৰ ডিড দ্য ক্ৰক'ডাইল লিভ ঘৰিয়ালটো ক'ত বাস কৰিছিল তাৰপিছত এনচাৰ দ্য ক্ৰক'ডাইল গেভ ঘৰিয়ালটোৱে দিছিল হিজ ৱাইফ তেওঁৰ ঘৈণীয়েকক বা তেওঁৰ পত্নীক ৰ'জ আপেল ঘৰিয়ালটোৱে তেওঁৰ পত্নীক ৰ'জ আপেল দিছিল এইটো হৈছে এনচাৰ ইয়াৰ কুৱেশ্যনটো কি হ'ব হোৱাট ডিড দ্য ক্ৰক'ডাইল গিভ টু হিজ ৱাইফ ঘৰিয়ালটোৱে তেওঁৰ ঘৈণীয়েকক কি দিছিল ৱাইফ মানে হৈছে ঘৈণীয়েক তোমালোকে এইবিলাক এনেকৈ লিখিবা ৱেন দ্য মাংকি এণ্ড দ্য ক্ৰক'ডাইল মেট যেতিয়া বান্দৰটো আৰু ঘৰিয়ালটো লগ পাইছিল ফৰ দ্য ফাৰ্ষ্ট টাইম প্ৰথমবাৰৰ বাবে দ্য মাংকি আস্কড বান্দৰটোৱে সুধিছিল দ্য ক্ৰক'ডাইল ঘৰিয়ালটোক এ ফিউ কুৱেশ্যনছ কেইটামান প্ৰশ্ন লুক এট দ্য এনচাৰ্ছ উত্তৰবোৰ চোৱা অফ দ্য ক্ৰক'ডাইল এণ্ড ৰাইট ডাউন দ্য কুৱেশ্যনছ ঘৰিয়ালৰ উত্তৰবোৰ চোৱা আৰু তোমালোকে প্ৰশ্নটো লিখা বান্দৰটোৱে ঘৰিয়ালটোক কি প্ৰশ্ন কৰিছিল যে হোৱাট ইজ ইয়'ৰ নেম তোমাৰ নাম কি ঘৰিয়ালটোৱে এনচাৰ দিছিল মাই নেম ইজ ক্ৰক'ডাইল মোৰ নাম হৈছে ক্ৰক'ডাইল বা মোৰ নাম হৈছে ঘৰিয়াল বান্দৰটোৱে ঘৰিয়ালটোক প্ৰশ্ন সুধিছিল যে হুৱেৰ ডু ইউ লিভ তুমি ক'ত বাস কৰা আই লিভ ইন দ্য ৰিভাৰ মই নদীটোত বাস কৰোঁ নাম্বাৰ ডি হুইচ অফ দ্য ফলোয়িং মাৰ্কছ ইজ ইউজড এট দ্য এণ্ড অফ দ্য কুৱেশ্যনছ প্ৰশ্নবোৰৰ শেষত কোনটো চিন ব্যৱহাৰ কৰা হৈছে এইটো হৈছে কি কুৱেশ্যন মাৰ্ক এই চিনটো প্ৰশ্নৰ শেষত ব্যৱহাৰ কৰা হয়